অসম চৰকাৰৰ কৃষি উদ্যান শস্য পশুপালন সমবায় আৰু সীমান্ত অঞ্চল উন্নয়ন আদি বিষয়ে পাতি প্ৰধানমন্ত্ৰী কৰাৰ পাছতে তেখেতৰ ভাষণ প্ৰদান কৰিব। মুখ্য অতিথিৰ ভাষণৰ পিছতে আজি অভিবাদন জনাবৰ কাৰণে অনুৰোধ জনাইছো। আৰু এয়া আমাৰ মাজত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শিৱসাগৰ জিলাৰ মুখ্য অতিথি অসম চৰকাৰ আজি কুচকাৱাজত অংশগ্ৰহণ কৰা অৰ্ধসামৰিক বাহিনীসমূহক পৰিদৰ্শন কৰিব। হিচাপে আমাৰ মাজত উপস্থিত আছে ফাৰ্ষ্ট কেবিনেট শ্ৰী পুখুৰী নাজিৰা। ইতিমধ্যে মুখ্য অতিথি মহোদয় অতিথি বাহনত আহি সামৰিক অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য হাইস্কুল শিৱসাগৰ চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বৰপাত্ৰ হাইস্কুল বাংলা হায়াৰ ছেকেণ্ডেৰী স্কুল বিশ্বভূমি জনজাতি হাইস্কুল সুন্দৰবন হাইস্কুল সকলোকে পুনৰ হাত চাপৰলৈকে তেখেতসকলক অভিবাদন জনাবৰ কাৰণে অনুৰোধ জনাইছো। মুখ্য অতিথি মহোদয়ৰ সন্মুখত প্ৰথমটি দল শিৱসাগৰ ডিএফ। এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা ঐতিহাসিক শিৱসাগৰৰ ৰাইজৰ লগত শিৱসাগৰত তুলিবলৈ পাই মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত। মই সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। দেশৰ হকে যিসকলে প্ৰাণ দিলে দেশৰ স্বাধীনতাৰ বাবে সেইসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যিসকল সেনানী যিসকলে এতিয়াও আমাৰ মাজত আছে আৰু কিছুমানে ইহলীলা সম্পৰণ কৰে সেইসকললৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ। ভাল লাগিছে শিৱসাগৰত খুব সুন্দৰভাৱে গণৰাজ্য দিৱস ৭৬ সংখ্যক ইয়াত উদযাপিত হৈছে। ভাল লাগিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।